ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ বিপদ এই পৰ্যন্ত আতৰা নাই জামিন পোৱাৰ পাছতো এতিয়া কাৰাগাৰৰ পৰাই ঢেকিয়াজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিম্মাত লোৱাৰ খবৰ আহি পৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাওতেই সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিলে এই সন্দৰ্ভত কি ক'ব মাত্ৰ মহবুবুল হকে এটা কথাই ক'লে মোৰ বাবে দুৱা কৰিব এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ বিপদ আতৰা নাই ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ কেহতীয়াকৈ শিক্ষা সন্দৰ্ভত কেলেংকাৰী সংঘটিত কৰা ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক পুনৰ কৰা হৈছে গ্ৰেপ্তাৰ কাৰাগাৰতেই পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে ইউএছটিএমৰ আচাৰ্যগৰাকীক ঢেকিয়াজুলি আৰক্ষীয়ে ইতিমধ্যে মহবুবুল হকক গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে শ্ৰীভূমিৰ কাৰাগাৰৰ পৰা ইতিমধ্যে ঢেকিয়াজুলিলৈ মহবুবুল হকক আৰক্ষীয়ে জিম্মাত লৈ গৈছে মুছেদ আলম নামৰ এগৰাকী ব্যক্তিয়ে গোচৰ দিছিল মহবুবুল হকৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত আৰু ঢেকিয়াজুলি আৰক্ষীয়েও এতিয়া মহবুবুল হকক জেৰা চলাব শ্ৰীভূমি আৰক্ষীৰ কাৰাগাৰৰ পৰা এতিয়া দেখিবলৈ পোৱা গৈছে মহবুবুল হকক লৈ অহা হৈছে ঢেকিয়াজুলিলৈ পৰীক্ষাৰ নামত বেমেজালি কৰাৰ অভিযোগ আছিল মহবুবুল হকৰ বিৰুদ্ধে এক্সক্লুসিভ কেতবোৰ দৃশ্যাংশ আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা এইদৰে মহবুবুল হকক লৈ অহা হৈছে জিলা কাৰাগাৰৰ পৰা আজিৰ দিনটো জামিন লাভ কৰিছিল আৰু জামিন লাভ কৰাৰ পাছতে মুকলি আকাশৰ তললৈ আহিবলৈ নাপালেই মহবুবুল হক মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বে পুনৰবাৰ ঢেকিয়াজুলি আৰক্ষীয়ে জিলা কাৰাগাৰৰ গেটতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে মহবুবুল হকক গ্ৰেপ্তাৰ কৰি ঢেকিয়াজুলিলৈ লৈ আহিছে আৰু ঢেকিয়াজুলি আৰক্ষীয়ে এটা গোচৰৰ ভিত্তিত অনুসন্ধান চলাব জেৰা চলাব আৰু তাৰ পাছত আদালতত পুনৰবাৰ হাজিৰ কৰিব স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব কিন্তু স্বাভাৱিকতে এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে যে মুকলি আকাশৰ তললৈ আহিবলৈ হ'লে এক ধূসৰ ছবি দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ শেহতীয়াকৈ শিক্ষা সন্দৰ্ভত এক কেলেংকাৰী সংঘটিত কৰিছিল মহবুবুল হকে ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ আচাৰ্য হৈছে মহবুবুল হক আৰু মহবুবুল হক নামৰ এইগৰাকী ইউএছটিএমৰ আচাৰ্যই শিক্ষা সন্দৰ্ভত কেলেংকাৰী সংঘটিত কৰিছিল চিকিৎসা বিভাগৰ একাংশ ছাত্ৰ ছাত্ৰীক জালিয়াতিৰে পৰীক্ষা দিয়াইছিল আৰু তাৰ বিনিময়ত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা দুজন পৰিমাণৰ ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে ইউএছটিএমত অধ্যয়নৰত কেইবাগৰাকীও উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীকো শ্ৰীভূমিত থকা পাথাৰকান্দিৰ এখন বিদ্যালয়ত পৰীক্ষা দিয়াবলৈ পাকে প্ৰকাৰণ কৰে লৈ গৈছিল এইগৰাকী মহবুবুল হকে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনা সন্দৰ্ভত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে কথা দি থোৱাৰ দৰে সুবিধা দিব নোৱাৰিলে মহবুবুল হকে যাৰ ফলশ্ৰুতিত সেইসকল ছাত্ৰ ছাত্ৰী প্ৰতিবাদমুখৰ হৈ পৰিল আৰু সমগ্ৰ ঘটনা ৰাজহুৱা হৈ পৰিল আৰক্ষীৰ কাণত পৰিল সমগ্ৰ ঘটনা আৰক্ষীয়ে পালে হোৱাটছএপ মেছেজৰ প্ৰমাণ আৰু তাৰ পাছতে আৰক্ষীয়ে মহবুবুল হকৰ বিৰুদ্ধে অভিযান চলালে পাথাৰকান্দি আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি শ্ৰীভূমিলৈ প্ৰথমে লৈ গৈছিল মহবুবুল হকক আৰু আদালতত হাজিৰ কৰোৱাৰ পাছতে দেখিবলৈ পোৱা গ'ল আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল আৰক্ষীৰ জিম্মা শেষ হোৱাৰ পাছত পুনৰবাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল এইগৰাকী মহবুবুল হকক শ্ৰীভূমি জিলা কাৰাগাৰত থকাৰ অৱস্থাতেই এইগৰাকী মহবুবুল হকে পাইছিল জামিন আৰু মহবুবুল হকে জামিন পোৱাৰ পাছত আজিৰ দিনটোত মুকলি আকাশৰ তললৈ আহিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা মহবুবুল হক ওলাই আহিবলৈ ধৰোঁতেই গেটৰ সন্মুখতে পুনৰবাৰ এতিয়া ঢেকিয়াজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঢেকিয়াজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা পোনে পোনে ঢেকিয়াজুলি আৰক্ষী চকীলৈ লৈ আহিছে ঢেকিয়াজুলি আৰক্ষী থানাত এতিয়া জেৰা চলিব এইগৰাকী মহবুবুল হকক আৰু তাৰ পাছত ঢেকিয়াজুলি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ অন্তত জেৰাৰ অন্তত আদালতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব কিন্তু বৰ্তমান সময়ত এই মুহূৰ্তত টাইমিটৰ দুখনকৈ বিন্দুত যি দুটা দৃশ্যাংশ দেখুৱাইছো দুটা দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা এয়া মহবুবুল হকক উলিয়াই লৈ অহা হৈছে আৰু উলিয়াই অনাৰ গেটতেই
ঢেকিয়াজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঢেকিয়াজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এখন বগা ৰঙৰ বাহনত বহুৱাই ঢেকিয়াজুলি অভিমুখে লৈ যোৱাৰ দৃশ্যাসবন্দী হৈছে সেই দৃশ্যাস টাইমিটৰ দৰ্শকসকলক দেখুৱাইছো আৰু এই সময়ছোৱাতে আমাৰ সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছিল প্ৰশ্ন সুধিছিল যে সমগ্ৰ ঘটনা সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি মহবুবুল হকে মাত্ৰ এটাই উত্তৰ দিলে মোৰ বাবে দোৱা কৰিব এম্বিয়েন্সত সেই দৃশ্যাংশ দেখুৱাই লৈছো আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ কিন্তু কোন লোকে আছে দোয়া করবা ভাই দোয়া করবা ওয়াক্তে আছে আপনার কোন জেলা কোন আপনারা কোন জেলা কই নিয়ে যাও আপনারা লোক মানুষ